নমস্কাৰ আজি 12 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ মোদী প্ৰধানমন্ত্ৰী নহয় তেও হৈছে এজন ৰজা ভাৰতৰ সংবিধান 90% জনসাধাৰণৰ অধিকাৰ আৰু দেশৰ উন্নয়ন ধ্বংস কৰিবলৈ কুণ্ঠাবোধ নকৰা এজন অহংকাৰী ৰজা হৈছে প্ৰধানমন্ত্ৰী মোদী পৰৱৰ্তী খবৰ মুছলমান সকলে যি সংৰক্ষণ পাই আছে সেই সংৰক্ষণ শেষ হ'ব লাগে এইবাৰ মুছলমানৰ সংৰক্ষণ বাতিল কৰিবলৈ হুংকাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই এবাৰ বিহাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য কৰিছে মুছলমানক লৈ নিজৰ বক্তব্যৰ বাবে সদায় সংবাদ শিৰোনাম দখল কৰি অহা মুখ্যমন্ত্ৰী শৰ্মাই বিহাৰত উপস্থিত হৈ পুনৰ বিতৰ্কিত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই বিহাৰত উপস্থিত হৈ কৈছে যে মুছলমানসকলক যিসকলে সংৰক্ষণ দিছে সেই সংৰক্ষণ বাতিল কৰি যদি বিজেপি চৰকাৰ 2024 চনত গঠন কৰা হয় পৰৱৰ্তী খবৰ টকাৰ কাৰণে যিমান পাৰে হিমান তললৈ নামিবলৈ হাজু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা টকা লাগে মাথুন টকা আপুনি ঘৰ মাটি বিক্ৰী কৰে হিয়া আপোনাৰ কথা আপুনি কিডনি বিক্ৰী কৰে হিয়া আপোনাৰ কথা কিন্তু টকা লাগিবই টকাৰ কাৰণে এতিয়া অসমৰ যুৱকক অসমৰ লোকসকলক মদ খুৱাবলৈ হাজু হৈছে অসম চৰকাৰ আন এটা খবৰ প্ৰধানমন্ত্ৰী মোদীৰ অনিচ্ছাৰ বাবে দাম বাঢ়িয়াই থাকিল ৰন্ধন গেছৰ ইন্ধনজাত সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ নকৰাৰ আৰতো আছিল মোদী ৰাজনীতি আৰু এনেকৈ নৰেন্দ্ৰ মোদীয়ে দিব বিচৰা 2014 চনৰ অতছে দিনৰ শ্লোগান এতিয়া হেৰাইছে দেশৰ জনতা এতিয়া অস্থিৰতাত পৰিছে দেশৰ জনতা কুঙাল হৈ পৰিছে মূল্য বৃদ্ধিৰ বাবে এতিয়া দৈনন্দিন ব্যৱহৃত বিভিন্ন সামগ্ৰী জনসাধাৰণে কিনিবলৈ ভয় কৰিছে জুই চাই দাম হৈছে সামগ্ৰীৰ কিন্তু জনসাধাৰণৰ এই কষ্ট এতিয়া চৰকাৰী পক্ষই শুনিবলৈ বাধ্য নহয় প্ৰধানমন্ত্ৰী মোদীয়ে চিটখন পাই গ'ল প্ৰধানমন্ত্ৰী মোদীক এতিয়া উচিত শিক্ষা দিবলৈ হাজু দেশৰ জনতা পৰৱৰ্তী খবৰ দিল্লী বিহাৰ কৰ্ণাটক মহাৰাষ্ট্ৰ হাৰিয়ানা ৰাজস্থান পশ্চিম বংগৰ পৰা ঝাৰখণ্ডলৈকে বিজেপিৰ আসনৰ সংখ্যা এতিয়া কমিছে 220ৰ অধিক আসন লাভ নকৰে 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে এবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পৰৱৰ্তী খবৰ এইবাৰ বাল্য বিবাহ কৰা এটা বিশেষ সম্প্ৰদায়ৰ 6000 মানুহক জেলত ভৰোৱাৰ কথা মুকলিকৈ কৈছে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানসকলক টাৰ্গেট কৰি লৈছে অসমৰ মুছলমানসকলক টাৰ্গেট কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বাল্য বিবাহ কৰা এটা বিশেষ সম্প্ৰদায় অৰ্থাৎ মুছলমান সম্প্ৰদায়ৰ কথা উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ বাবে ইমান তললৈ নামিব পাৰে নেকি হিমন্ত বিশ্ব শৰ্মা ভোট লাভৰ কাৰণে হিন্দু মুছলমান সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ এতিয়া উঠি পৰি লাগিছে বিজেপি নেতৃত্বাধীন চৰকাৰখনে আৰু সমান্তৰালকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংখ্যালঘু মুছলমান লোকৰ বাল্য বিবাহৰ সময়ত 6000 মানুহক গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰিছে নিৰ্বাচনী প্ৰচাৰত নিৰ্বাচনী বিধি উলংঘা কৰিছে এক প্ৰকাৰ হিমন্ত বিশ্ব শৰ্মাই উলংঘা কৰাৰ পাছতো নিৰ্বাচন আয়োগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই শাসকীয় দলৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পৰৱৰ্তী খবৰ কংগ্ৰেছৰ লোকে দেশৰ বাবে প্ৰাণ আহুতি দিছিল মোদীজী ককচোন আপুনি দেশৰ বাবে কি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কৈছে প্ৰধানমন্ত্ৰী মহোদয় আপুনি নাজানে নেকি আপুনি যাক লৈ তুচ্ছ তাচ্ছিল্য কৰে কংগ্ৰেছক লৈ সেই কংগ্ৰেছে দেশৰ বাবে আহুতি দিছে দেশৰ বাবে প্ৰাণ দিছে কংগ্ৰেছে দেশৰ বাবে প্ৰাণ দি আজি আমাৰ দেশ স্বাধীন কৰিছে কিন্তু সেই কংগ্ৰেছক উদ্দেশ্য কৰি বাৰম্বাৰ বিতৰ্কিত মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
আন এটা খবৰ ৭৫ বছৰ বয়সৰ পাছতো মোদী প্ৰধানমন্ত্ৰী হৈ থাকিব বিজেপিৰ সংবিধানত কোনো বাধা নাই এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালক লৈ এই মন্তব্য কৰিছে অমিত শাহে চলিত বৰ্ষৰ ১৭ ছেপ্টেম্বৰত নৰেন্দ্ৰ মোদীয়ে ৭৫ বছৰ সম্পূৰ্ণ কৰিব ইয়াৰ পাছত তেওঁ ৰাজনীতিৰ পৰা অৱসৰ ল'ব নেকি যদি তেনেকুৱাই হয় তেন্তে মোদীৰ পাছত কোন হ'ব দেশৰ প্ৰধানমন্ত্ৰী অমিত শাহ হ'ব নেকি শনিবাৰে এনে এটা প্ৰশ্ন উত্থাপন কৰে আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে এইবাৰ সেই প্ৰশ্নৰ উত্তৰ দিছে অমিত শাহে কৈছে ৰাজহুৱা সভাখনৰ পৰা অমিত শাহে স্পষ্ট কৰি দি কয় যে ভৱিষ্যতে মোদী দেশৰ প্ৰধানমন্ত্ৰী হ'ব দেশক নেতৃত্ব দিব পৰৱৰ্তী খবৰ ২০২৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ'লে ক্ষমতালৈ আহিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক গ্ৰেপ্তাৰ কৰা হ'ব আজি সংবাদ মেলত এই মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে যিমানবোৰ বিৰোধী মুখ্যমন্ত্ৰী আছে প্ৰত্যেকজন মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হ'ব যদি ২০২৪ চনত দেশৰ প্ৰধানমন্ত্ৰী হয় নৰেন্দ্ৰ মোদী যদিহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ষমতালৈ আহে তেন্তে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দৰে বিৰোধী নেতাসকলক জেলত ভৰোৱা হ'ব কেৱল বিৰোধী নেতৃত্বই নহয় নিজৰ দলৰ যোগী আদিত্যনাথৰ দৰে নেতাকো জেলত প্ৰক্ষেপ কৰা হ'ব এই দাবী দিল্লীৰ মুখ্যমন্ত্ৰী জামিনত মুকলি হোৱাৰ পাছত শনিবাৰে দিল্লীত পত্নী সুনীতা কেজৰিৱালৰ সৈতে প্ৰথম প্ৰচাৰৰ বাবে ওলাই যায় দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে দাবী কৰে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল বিৰোধী নেতৃত্বক জেলত ভৰোৱাই নহয় নিজৰ দলৰ নেতাকো হত্যা কৰিব কেজৰিৱালৰ দাবী নিৰ্বাচন শেষ হ'লেই মোদীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাক চেপি ধৰিব কেজৰিৱালৰ দাবী মোদীয়ে আৰম্ভ কৰিছে এখন দেশ এজন নেতাৰ প্ৰচাৰ আৰু তাৰ বাবেই আদিত্যনাথৰ দৰে নেতাৰ ৰাজনৈতিক ভৱিষ্যতৰ অন্ত পৰিব এলকে আদৱানী মুৰলী মনোহৰ যোশী শিৱৰাজ সিং চৌহান বসুন্ধৰা ৰাজে মনোহৰ লাল খট্টৰ ৰমন সিং তেওঁৰ দ্বাৰা শেষ হ'ব আন এটা খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক অদ্ভুত মন্তব্য কৰিছে অসমৰ 40% জনসংখ্যাই বাংলাদেশী অনুপ্ৰৱেশকাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ 40% জনসংখ্যাক বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি মন্তব্য কৰিছে ঝাৰখণ্ডত এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ঝাৰখণ্ডৰ মহিলা আৰু কন্যাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ঝাৰখণ্ডত এই মন্তব্য কৰিছে ঝাৰখণ্ডত প্ৰচাৰ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কৈছে বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি ঝাৰখণ্ডৰ মহিলা আৰু কন্যাৰ সুৰক্ষাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে নিৰ্বাচনী সভাত ভাষণ দি ডক্টৰ শৰ্মাই কয় যে বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে প্ৰায়ে জনজাতীয় মহিলাক বিয়া কৰাই মাটি অধিগ্ৰহণ কৰে আৰু তেওঁলোকৰ অধিকাৰৰ ওপৰত নিয়ন্ত্ৰণৰ চেষ্টা কৰে মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় অসমত মই প্ৰত্যক্ষ কৰিছো যে 40% জনসংখ্যাই বাংলাদেশী অনুপ্ৰৱেশকাৰী এনে পৰিস্থিতিতেই পশ্চিমবংগতো দেখা গৈছে একেই পৰিস্থিতি আমাৰ ভৱিষ্যত ৰক্ষাৰ বাবে ঝাৰখণ্ডতো একে ধৰণৰ পৰিস্থিতি ৰোধ কৰাটো অতি গুৰুত্বপূৰ্ণ ইয়াৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব ঝাৰখণ্ডত বলপূৰ্বক ধৰ্মান্তকৰণৰ দৰে প্ৰত্যাহ্বানসমূহ ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ কেন্দ্ৰত বিজেপি চৰকাৰ নিৰ্বাচন কৰাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই